নমস্কাৰ এবাৰ স্বাগতম জনাইছো স্পেশাল বুলেটিনলৈ মই পাপৰি মোৰ হৈতে আছে গীতাশ্ৰী এটা খবৰ মাজলৈ আহিছো ৰাজ্যত পুনৰ 56 জন লোক কৰোনাত আক্ৰান্ত হৈছে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 1272 জনলৈ বৃদ্ধি পাইছে লখিমপুৰৰ 18 জন বৰপেটাৰ 12 জন আক্ৰান্ত হৈছে উদালগুৰিৰ 7 জন বাক্সাৰ 5 জন ধুবুৰীৰ 5 জন আক্ৰান্ত হৈছে কামৰূপৰ 3 জন আৰু ধেমাজিত 2 জন আক্ৰান্ত হৈছে নলবাৰী এজন লোক কৰোনাত আক্ৰান্ত হৈছে আৰু ইফালে বহি ৰাজ্যৰ পৰা অহা বিমানেৰে 2 জন লোক কৰোনাত আক্ৰান্ত হৈছে এতিয়াৰ পৰা প্ৰাকৃতিক দুৰ্যোগ হিচাপে বিবেচিত হ'ব খহনীয়া পঞ্চদশ বিত্ত আয়োগে অনুমোদন জনাইছে সোণোৱাল চৰকাৰৰ প্ৰস্তাৱত খহনীয়াগ্ৰস্ত পৰিয়ালে এতিয়াৰ পৰা পাব সাহায্য SDRF NDRF হিটানত সাহায্য পাব খহনীয়াগ্ৰস্ত পূৰ্বে খহনীয়াগ্ৰস্ত পোৱা নাছিল কোনো সাহায্য আজি অন্ত পৰিব লকডাউন 4.0 কাইলৈৰ পৰা নতুন নীতি নিৰ্দেশনাৰে লকডাউন 5.0 লকডাউন 5.0 ৰ নতুন নীতি নিৰ্দেশনা ঘোষণা কৰা হৈছে 1 জুনৰ পৰা নতুন নীতি নিৰ্দেশনাৰে লকডাউন কন্টেইনমেন্ট জোনত অব্যাহত থাকিব লকডাউন 30 জুন পৰ্যন্ত কন্টেইনমেন্ট জোনত অব্যাহত থাকিব লকডাউন কন্টেইনমেন্ট জোনত বহাল থাকিব জৰুৰী সেৱা তিনিটা পৰ্যায়ত নন কন্টেইনমেন্ট জোনত শিথিল কৰা হ'ব লকডাউন 8 জুনৰ পৰা খোলা হ'ব ধৰ্মীয় অনুষ্ঠান 8 জুনৰ পৰা খোলা হ'ব শ্বপিং মল হোটেল পাৰ্লাৰ আন্তঃৰাজ্যিক ভ্ৰমণৰ পৰা বাধাও আঁতৰিছে পৰিস্থিতি চাই চিনেমা হল মেট্ৰক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব শিক্ষানুষ্ঠান খোলাৰ ক্ষেত্ৰত কিন্তু জুলাইতহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সকলোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখি চলাফুৰা কৰিবলৈ আহ্বান জনোৱা হৈছে লকডাউন 5.0 নাম দিয়া হৈছে আনলক 1 লকডাউন 5.0 মাত্ৰ কেইটামান ক্ষেত্ৰতহে নিষেধাজ্ঞা আছে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত নিষেধাজ্ঞা প্ৰেক্ষাগৃহ সকলো ধৰণৰ বৃহৎ জনসমাৱেশত নিষেধাজ্ঞা বহু লোকৰ সমাৱেশেৰে আয়োজন কৰিব নোৱাৰিব ৰাজহুৱা অনুষ্ঠান বিবাহত 50 জন শেষকৃত্য 20 জন লোকেহে থাকিব পাৰিব নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন 65 ঊৰ্ধৰ দহৰ অনুৰ্ধৰসকলক ঘৰতে থকাৰ পৰামৰ্শ গৰ্ভৱতী মহিলাসকলকো ঘৰতে থকাৰ পৰামৰ্শ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে লকডাউন 5.0 নিৰ্দেশনা মৰিয়নি হত্যাকাণ্ডৰ 4 অভিযুক্তক আটক কৰা হৈছে আৰক্ষী জালত পৰিছে আশিষ নায়ক সচিন চাওৰা অশোক চাওৰা ৰাধে শ্যাম কুৰ্মী শনিবাৰে এটা সৰু দুৰ্ঘটনা কেন্দ্ৰ কৰি 2 যুৱকৰ লগত সংঘাতৰ সৃষ্টি হয় স্থানীয় একাংশ লোকৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছে 2 যুৱক তাৰে গুৰুতৰভাৱে আহত দেৱাশিষ গগৈ নামৰ যুৱকজনৰ যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় গণপ্ৰহাৰত আহত আন এজন যুৱক এতিয়াও চিকিৎসাধীন অৱস্থাত আছে এপিনে উদ্ধাৰ কৰিবলৈ যোৱা পিতৃ আৰু বাইকৰ সন্মুখতে দেৱাশিষক প্ৰহাৰ কৰিছিল একাংশ লোকে নকছাৰীৰ মিল গাঁৱত ঘৰ দেৱাশিষ গগৈ উৰফে দুদু নামৰ যুৱকজনৰ ঘটনাক লৈ তীব্ৰ উত্তেজনা কৰিমগঞ্জত বানত 2 জনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে হাৰিয়া নদীৰ বাঢ়নী পানীত বুৰ গ'ল এটি শিশু ঘৰৰ হাঁহ আনিবলৈ গৈ শিশুটিৰ মৃত্যু হয় মৃত শিশুটিৰ নাম ৰূপজ্যোতি লস্কৰ ৰূপজ্যোতিৰ ঘৰ আটি কামৰূপত ইফালে কচুৱাৰ গেৰজাই পামতো পানীত পৰি এটি শিশুৰ মৃত্যু হয় মৃত শিশুটিৰ নাম মহম্মদ ৰাজ্যত বানত মৃত্যুৰ সংখ্যা এতিয়া 7 জনলৈ বৃদ্ধি পাইছে আজিৰে পৰা কৰিমগঞ্জত কোভিড-19 চিকিৎসালয়ত সেৱা আৰম্ভ হ'ব মুকলিৰ প্ৰায় 2 মাহ পিছত সেৱা আৰম্ভ হ'ব চিকিৎসালয়খনত কৰিমগঞ্জ চিকিৎসালয়খন ৰূপান্তৰিত হৈছে কোভিড-19 চিকিৎসালয়লৈ চিকিৎসালয়খনত আৰম্ভ হৈছে কৰোনা আক্ৰান্তৰ চিকিৎসা চিকিৎসালয়খনত 3 গৰাকী কৰোনা আক্ৰান্তক
ভৰ্তি কৰোৱা হৈছে 8 এপ্ৰিলত চিকিৎসালয়খন মুকলি কৰা হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিছিল চিকিৎসালয়খন চেন্নাইত গণসংক্ৰমণৰ বলি অসমৰ যুৱক যুৱতী গৃহৰাজ্যলৈ ঘূৰি আহিবৰ বাবে চেন্নাইৰ অসম ভৱনৰ কাষত গোট খাইছিল বহু সংখ্যক যুৱক যুৱতী ইয়াৰে অধিকাংশ যুৱক যুৱতীৰ দেহত পোৱা গৈছে কোভিড-19 পজিটিভ উজনি অসমত প্ৰায় প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড-19 পজিটিভৰ সংখ্যা শ্ৰমিক এক্সপ্ৰেছেৰে অহা অধিকাংশ লোকৰে দেহত পোৱা গৈছে কোভিড-19 পজিটিভ ইয়াৰে পৰা অনুমান কৰিব পাৰি বহিৰাজ্যত কিমান ভয়াবহ ৰূপত বৃদ্ধি পাইছে কৰোনা ৰোগী শুকুৰবাৰে নিশা পুনৰ ডিব্ৰুগড়ত 12 জনৰ দেহত ধৰা পৰিছিল কোভিড-19 পজিটিভ 26 মে তাৰিখে শ্ৰমিক এক্সপ্ৰেছেৰে ডিব্ৰুগড়ত উপস্থিত হৈছিল আটাইকেইজন আনহাতে পুনেৰ পৰা অহা এজন লোকৰ বাহিৰে বাকি আটাইকেইজনৰ সম্পৰ্ক আছে চেন্নাইৰ অসম ভৱনৰ সৈতে ৰেলেৰে অসমলৈ অহাৰ আগে চেন্নাইৰ অসম ভৱনত কি পৰিস্থিতিৰ সৃষ্টি হৈছে কি পৰিস্থিতিত কৰোনা সংক্ৰমণ হৈছে আনে খবৰ যোৰহাটত ৰঙাঘৰৰ আলহী হল সাংবাদিক সুলভ মূল্যৰ চাউল বিক্ৰী কৰিছিল সাংবাদিকগৰাকীয়ে টিয়ক আৰক্ষী জালত পৰিছে সাংবাদিক পাৰ্থ হাজৰিকা এটা ৱেব পৰ্টেলৰ সাংবাদিক হল পাৰ্থ হাজৰিকা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে সমবায় সমিতিৰ এজেণ্টো আছিল পাৰ্থ হাজৰিকা যোৰহাট জিলাৰ যোগান পৰিদৰ্শকৰ এজাহাৰৰ ভিত্তিত আটক কৰা হৈছে দুখীয়া ৰাইজৰ আবণ্টিত চাউল আত্মসাৎ কৰিছিল সাংবাদিকগৰাকী কামপুৰত বানাক্ৰান্তৰ মাজত হাহাকাৰ 4 দিনৰ পিছতো সাহায্য নাপালে আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহৃত কৰা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহ আন্তঃৰাষ্ট্ৰীয় বিমানেৰে কুৱেইটৰ পৰা অহা 155 জন বিমান যাত্ৰীৰ ভিতৰত 98 জন লোকক কোৱাৰেণ্টাইন কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC 4 নং ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা ছাত্ৰাবাসত বৰঝাৰ বিমানবন্দৰত এই সকল লোক উপস্থিত হোৱাৰ পিছতে আটাইৰে সোৱাব সংগ্ৰহ কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ 6টা ছাত্ৰাবাস কোৱাৰেণ্টাইন চেণ্টাৰৰ বাবে সাজু ৰখা হৈছে বহিৰাজ্যত কৰুণ মৃত্যু বাক্সা যুৱকৰ বেংগালুৰুত মৃত্যু হয় তামুলপুৰ হৰিচৰা গাঁৱৰ চন্দ্ৰকুমাৰ দাস নামৰ এজন লোকৰ বিয়াৰ পিছতে কৰ্মৰ সন্ধানত বেংগালুৰুলৈ গৈছিল লোকজন চন্দ্ৰ দাসৰ মৃত্যুৰ পিছতে এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে 9 মহীয়া অন্তঃসত্ত্বা পত্নীৰ লগতে পিতৃ মাতৃ চন্দ্ৰ দাসৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ইফালে চন্দ্ৰ দাসৰ ভাতৃ চন্দ্ৰকুমাৰ দাসো আবদ্ধ হৈ আছে বেংগালুৰুত চন্দ্ৰকুমাৰ দাসক শীঘ্ৰে ঘৰলৈ উভতাই আনিবলৈ চৰকাৰক অনুৰোধ জনাইছে পৰিয়ালৰ লোকে কৰোনাৰ ভয়াবহতাৰ মাজতে আজি মোদীৰ মন কি বাত অনাতাঁৰ যোগে সম্প্ৰচাৰিত মন কি বাতৰ আজি 65 সংখ্যক সংস্কৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় অসমৰ সুদীপ নামৰ এজন যুৱকৰ কথা নাসিক আৰু আগৰতলাৰ কৃষকৰ কথাও ক'লে মন কি বাতত দেশত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা আন দেশৰ তুলনাত কম হোৱা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্য য'তে ত'তে পিপি কিট উদ্ধাৰ হোৱাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ এটা ভাইৰেল ভিডিঅ'ই টুলপাৰ লগাইছে বকলীয়াঘাটৰ সোণপুৰাত থকা কোৱাৰেণ্টাইন চেণ্টাৰ চৌহদৰ এটা বিশেষ দৃশ্যই আতংকৰ সৃষ্টি কৰিছে স্থানীয় আৱাসীসকলৰ মাজত কোৱাৰেণ্টাইন চেণ্টাৰটো ধৰা পৰা কোভিড-19 পজিটিভ ৰোগীৰ বিচনা কাপোৰ আদি মাটিত পুতি অথবা জ্বলাই নষ্ট কৰাৰ বিপৰীতে কোৱাৰেণ্টাইন চেণ্টাৰৰ পাছফালে মুকলিভাৱে পেলাই থোৱা হৈছে ফলত অঞ্চলটোত মাৰাত্মক কৰোনাৰ বাহক হোৱাৰ আশংকা কৰিছে স্থানীয় লোকসকলে জুলাইত খোলা হ'ব শক্তিপীঠ কামাখ্যা ধাম এবাৰ কামাখ্যাত অনুষ্ঠিত নহয় অম্বুবাচী মেলা
কৰোনা সংক্ৰমণৰ আশংকাত অনুষ্ঠিত নহয় অম্বুবাচী মেলা পালন কৰা হ'ব অম্বুবাচীৰ নীতি নিয়ম কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ থাকিব শক্তিপীঠ কামাখ্যা মহানগৰীত লকডাউন ভংগকাৰী ভয়ংকৰ কাণ্ড স্কুটিত অহা দুই যুৱকে চুচুৰাই নিলে কৰ্তব্যৰত যান বাহন আৰক্ষীৰ জোৱানক উদণ্ড স্কুটি চালকৰ অটপালিত আহত কনিষ্টবল উজ্জ্বল সিনহা মুখ আৰু হাতত আঘাত পাইছে কনিষ্টবলগৰাকী জয়নগৰত সংঘটিত এই ভয়ংকৰ ঘটনা লকডাউনৰ নিৰ্দেশনা ভংগ কৰি এখন স্কুটিত আহিছিল দুগৰাকী যুৱক লকডাউন ভংগকাৰী দুই যুৱকক ৰখাবলৈ লওঁতে আৰক্ষী কনিষ্টবলজনক স্কুটিত চুচুৰাই পলায়ন কৰে দুই যুৱকে লকডাউনৰ মাজতে মৰাণৰ সমীপৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ১ নং মাঠকলিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড এতিয়া ১১ বছৰীয়া শিশুক নৃশংসভাৱে হত্যা কৰি ঘৰৰ ভিতৰতে পুতি থৈছিল দুই হত্যাকাৰীয়ে ৫ দিনৰ পিছত স্থানীয় লোকৰ তৎপৰতাত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে ১ নং মাঠকালি গাঁৱৰ দেৱলাল কালাণ্ডীৰ পুত্ৰ অভিজিৎ কালাণ্ডী ২৬ মেৰ পৰাই সন্ধানহীন হৈ আছে প্ৰথমবাৰলৈ অসমৰ চাহ বাগিচাত কৰোনা আক্ৰান্ত ডিব্ৰুগড়ৰ চাহ বাগিচাত ৩ গৰাকী কৰোনা পজিটিভ কৰোনাত আক্ৰান্ত হৈছে অজয় উৰাং তিমৈ তাঁতী আৰু আন এজন বহিৰাজ্যৰ পৰা ৰেল যোগে আহিছিল ৩জন তামিলনাডুৰ বিভিন্ন কোম্পানীত কৰ্মৰত আছিল কৰোনাক্ৰান্ত অজয় উৰাং জৰাই ঘৰ দীঘলবাৰী তিমৈ তাঁতী আৰু অজয় উৰাঙৰ ঘৰ কামৰূপত অসমত উপস্থিত বহিৰাজ্যৰ পৰা অহা বহু লোক এই সকল লোকৰ বাবে চৰকাৰে ৰাজ্যৰ বিভিন্ন স্থানত কোৱাৰেণ্টাইন কেন্দ্ৰ সাজু কৰিছে দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত পতঞ্জলি যোগপীঠো কোৱাৰেণ্টাইন কৰা হৈছে বাৰিষা আহিলে যাতায়াতৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হয় ঢেকিয়াজুলিৰ উত্তৰাঞ্চলৰ ৰাইজে ভোগৰাজুলি খাওলা সংযোগী মূল পথৰ দুখনকৈ ভঙা দলঙে জ্বলা-কলা খুৱাইছে ৰাইজক ১ জুনৰ পৰা দেশত পুনৰ আৰম্ভ হ'ব ৰেল সেৱা 2 মাহৰ পিছত আৰম্ভ হ'বলগীয়া এই ৰেল সেৱাত দেশত চলিব ২০০খন ৰেল নগাঁও আৰক্ষী জালত পৰিছে অভিনন্দন দাসক বৰঘাটৰ পৰা আটক কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলাইছিল অভিনন্দন নগাঁও চিভিলৰ পৰা অভিনন্দনে পলায়ন কৰিছিল অভিনন্দনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিল আৰু অৱশেষত অভিনন্দনক আটক কৰা হয় চুৰি গহনা পিন্ধি টিকটক বনোৱা অনামিকা লাহনৰ বিলাসী জীৱন দেখিলে আপুনি তবত মানিব আপুনি মই কিনিব নোৱাৰা সকলো সামগ্ৰী আছে চুৰুনি টিকটকাৰ গৰাকীৰ ঘৰত অনামিকা লাহনৰ ভাড়া ঘৰত উদ্ধাৰ হৈছে ৬০০ টকীয়া আটাৰ পেকেটৰ লগতে বহু সামগ্ৰী ফ্ৰিজ ৱাশ্বিং মেচিন ডানলুপৰ বিচনাকে ধৰি নামি দামী বস্তুৰে নদন বদন টিকটকাৰৰ ৰূপ বিধায়ক গুৰুজ্যোতি দাসে পৰিদৰ্শন কৰিলে কোৱাৰেণ্টাইন চেণ্টাৰ মঙলদৈ ঢোলা ছোৱালী হোষ্টেল কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন কৰাৰ লগতে কোৱাৰেণ্টাইনত থকা লোকসকলে সঠিক খাদ্য লাভ কৰিছে নে নাই তাৰো বুজ ল'লে বিধায়কগৰাকীয়ে পশ্চিমবংগৰ অসহায় মহিলাক সহায়ৰ হাত আগবঢ়ালে মহানগৰীৰ যুৱ ব্যৱসায়ী ৰাজীৱ দাসে মেঘদূত চিনেমা হলৰ সমীপৰ পৰা মায়া দে নামৰ এগৰাকী মহিলাক উদ্ধাৰ কৰি নিজৰ বাসগৃহত আশ্ৰয় দিলে ব্যৱসায়ীগৰাকীয়ে ২০ মাৰ্চত স্বামীৰ পেঞ্চনৰ ধন নিবলৈ আহি লকডাউনৰ বাবে আবদ্ধ হৈ আছে মৃত স্বামী ৰেল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল আৰু ইয়াৰে সৈতে আমি বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ